हेलो बंधुসকল আজি আকৌ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো ভিডিওটো হল আপোনালোকে ক্লেম মিটাৰ ইউজ কেনেকৈ কৰিব এটো সব ক্লেম মিটাৰ এটো ক্লেম মিটাৰ এটো প্ৰবস তাৰপিছত এটো ইউজাৰ মেনুৱেল এটো আপোনালোকে সাইজ ইউজ কৰিব পাৰে to manual বিশেষকে কারেন্টৰ কামত এম্পিয়াৰ চেক কৰিব কাৰণে এই মাল্টিমিটাৰটো বেছি প্ৰয়োজন সৰি ক্লেম মিটাৰটো বেছি প্ৰয়োজন এটো সক এটো হল ক্লেম মিটাৰ এটো হল প্ৰবস এইখিনি তাৰ পিছত এয়া সক এটো ক্লেম এটো ক্লেম ইয়াত প্ৰেছ কৰি ক্লেমটো ফুল খাই যায় তাৰ পিছত এটো হল ডাটা হোল্ড এই বুটামটো হল ডাটা হোল্ড বুটাম এটো সক ইয়াত লিখা আছে ডাটা হোল্ড বুলি এটো আপোনালোকে 1000 এম্পিয়াৰ লকে কারেন্ট চেক কৰিব পাৰিব ইয়া সক এটো সাইডত জেনকো আছে সেম একেটা সাইড এটো সাইডতো সেম একেই আছে দুটা একেটাই মানে এটো এৰোটো চাইছে আপোনালোকে যদি এৰোটো ইফালে ঘুৰাই দিয়ে ইয়াটো অফ হ'ব আকৌ এৰোটো যদি এনেকা ঘুৰাই দিয়ে ইয়াটো অফ হ'ব সেম একেই দুইটাৰ একেটাই কাম আজি মই আপোনালোকক এটো হল ডিএসি এম্পিয়াৰ এটো এসি এম্পিয়াৰ চেক কৰিব এসি কারেন্ট চেক কৰা তাৰ পিছত এসি ভোল্টেজ আছে এটো সক এসি ভোল্টেজৰ সিম্বলটো সক অল্টারনেট কারণ আপ ডাউন কৰে এনেকা উঠা নমা হৈ যায় আকৌ ডিসি টু ডাইৰেক্ট এটা দাগি আছে এটো ডিসি 1000 ভোল্ট লকে আপোনালোকে চেক কৰিব পাৰিব এটো হল বাজাৰ মোড এটো সক বাজাৰ মোড আৰু ৰেজিস্ট্যান্সও চেক কৰিব পাৰিব এইখিনিত মই আপোনালোকক প্ৰথমে ডিসি ভোল্ট চেক কৰি দেখুৱাইছো সৰি এসি ভোল্ট চেক কৰি দেখুৱাইছো এটো সক ইয়াত আছে ভি আৰু ইয়াত কমন এটো এক্সিট এটো আমাৰ নরমালি কামত ইউজ নহয় এটো আপোনালোকৰ ডোমেস্টিক কমাৰ্শিয়াল এইবিলাকত ইউজ হয় এটো নালাগে মই ইয়াৰ বিষয়ে আজি নকওঁ এটো সক ৰঙাটো লগাব আপোনালোকে ভিত ওম ইয়াত লিখা আছে আকৌ গোলাটো কমনত এটো আপোনালোকে আমাৰ নরমালি কারেন্টৰ ভোল্টটো আপোনালোকে গমে পাই 230 ৰ পৰা 50 220 ৰ পৰা 50 এনেকুৱা থাকে মই সিলেক্টৰ সুইচটো কাট খপইয়া এসি ভোল্টত ললো এসি ভোল্টত লৈ এটো চাব মই প্লাগত ঘুমাইছো এটো প্লাগত ঘুমাইছো এটো সক 214 ভোল্ট শো কৰিছে এটো আপ এন্ড ডাউন কৰি আছে 214 এটো সব দুখ অলপ হিলি থাকে এটো সব 213 তাৰপিছত এটো হল ডিসি এটো মই ডিসি 1000 মোড এটো সব ডিসি 1000 ভোল্ট বুলি আছে এটো মোৰ তাত 12 ভোল্ট ব্যাটারি এটা আছে এটো 12 ভোল্ট 7 এম্পিয়াৰ এটো মই চেক কৰি আপোনালোকক দেখাইছো এটো সব প্ৰথমে ইয়াক ডিসি ত লো ডিসি ভোল্টত দিব লাগিব এটো সক और डाटा होल्ड होइसे सॉरी डाटा होल्ड बटन तो प्रेस হৈ আছিল এটো সব এটো সক 9-10 ভোল্ট দেখুৱাইছে ইয়াত খৰু ব্যাটারি এইবিলাক মানে কম
পাৰফেক্ট ভল্টটো নেদেখুৱায় আপোনালোকে এইটো চাব এইটো সৰু এটা মাল্টিমিটাৰ মই ল'লোঁ এইটো চাব ডিসি ভল্ট 20 মই দিলোঁ 20 দিলে এইটো চাব এইটো চাওক 10.434 দেখুৱাই আছে কিন্তু এইটো দেখুৱা নাই ওপৰটো দেখুৱা নাই সিধা 10 দেখুৱাইছে এইটো চাওক এইটো আপোনালোকে সঠিক মেজাৰ নাপাব সৰু হেৰিত তাৰ পিছত এইটো মোৰ তাত 3.7 ভল্টৰ বেটাৰী এটা আছে এইটো মই চেক কৰি আপোনালোকক দেখুৱাইছো চাব এইটো চাওক 3 দেখুৱাই আছে 3 চাইছে 3 ৰখি গ'ল 3 দেখুৱাই আছে আৰু এইটো যদি লগাই ইয়াত চাব পাৰফেক্ট যোনটো সেইটো দেখাব এইটো 3.7878 চাইছে এতিয়া ফটোটো দিলো এই বাজাৰ মোডটো চাওক এইটো বাজাৰ মোড মানে কন্টিনিউটি চেক কৰিব পাৰিব আপোনালোকে ইয়াত কন্টিনিউটি দিলো চাব কন্টিনিউটি ঢেৰ বস্তু চেক কৰিব পাৰে আপোনালোকে ওৱেৰ সুৱেৰ তাৰ পিছত ৰেজিস্ট্যান্স এইবিলাক ঢেৰ কিবা কিবি চেক কৰিব পাৰে মই আপোনালোকক বাজাৰ মোডত দিলো এতিয়া চাব এইটো চাওক বাজাৰ মোড চাইছে বাজাৰ মোডত এনেকুৱা ওৱেৰ সুৱেৰ ইয়া চাওক এইটো ওৱেৰ এনেকৈ চেক কৰিব আপোনালোকে ইয়াত ধৰিলে আৰু ইয়াত ধৰিলে এইটো চাওক বাজাৰ মোড তাৰপিছত বাজাৰ মোডত কন্টিনিউটি চেক কৰিব এই ফিউজটো চাওক এই ফিউজটো আছে এই ফিউজটো এনে চেক কৰিব কাৰণে এইটো চাওক মই এইটো চাওক কিছুমান ফিউজত হেৰি থাকে গ্লাছৰ নিচিনা থাকে দেখা পায় কিন্তু এইটো দেখা নাপায় এইটো কেনেকৈ চেক কৰিব আপোনালোকে কন্টিনিউটি মোডত লগাই এনেকৈ দিলে চেক কৰিব পাৰিব এইটো তাৰ পিছত এতিয়া এইটো চাওক ৰেজিস্ট্যান্স যোনটো আছে তলত আৰু এটা এনেকৈ দিব এইটো চাওক মই ৰেজিস্ট্যান্স দিলো ৰেজিস্ট্যান্সটো আপোনালোকে ইয়াত 20k মানে 20k ওহমটো 20 কিলো ওহম লকে চেক কৰিব পাৰিব তাৰ ওপৰত নোৱাৰে তাৰ তলত পাৰিব কিন্তু ওপৰত নোৱাৰে আৰু এইটো চাওক ইয়াত লিখা আছে সৰু মিটাৰত এই ৰঙা দাগিটো যোনটো এইটো টোটালি ৰেজিস্ট্যান্সৰ এৰিয়া এটা 200 ওহম 2000 ওহম 20 কিলো ওহম 200 কিলো ওহম 2000 কিলো ওহম লকে আছে ইয়াত এইটো মাল্টিমিটাৰত আৰু ক্লেম মিটাৰত অকল 20 কিলো ওহম তক আছে আপোনাক এতিয়া মই ৰেজিস্ট্যান্স এটা চেক কৰি দেখুৱাইছো এইটো চাব এইটো 1.5 কিলো ওহম ৰেজিস্ট্যান্স হয় মই এইটো আপোনালোকক চেক কৰি দিছো এইটো 20 কে সেট কৰিলো মই এইটো চাওক 1.47 দেখুৱাই আছে এইটো কিন্তু 1.5 কিলো ওহম ৰেজিস্ট্যান্স তাৰ পিছত ইয়াত দেখুৱাম মই মাল্টিমিটাৰত দেখুৱাম আপোনাক চাব মই 20 কে সেট কৰিলো ইয়াত চাব পাৰফেক্টটো দেখাব এইটো চাওক 1.4948 দেখুৱাই আছে অলপ ইফাল সিফাল হৈছে মোৰ এইটোত পাৰফেক্ট দেখুৱাই আৰু মই এতিয়া আপোনালোকক এম্পিয়াৰটো চেক কৰি দেখুৱাম এম্পিয়াৰটো এই প্ৰপছখিনি নালাগে প্ৰপছখিনি খুলি দিলে হ'ল প্ৰপছখিনি নালাগে যদি আপোনালোকে চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে লাইক এটা কৰি দিব বহুত কষ্টকে আপোনালোকৰ কাৰণে ভিডিও বনাও এইটো চাব মোৰ তাত এটা হিটাৰ আছে এইটো চাব 1500 ওয়াটৰ হিটাৰ এইটো 15 এইটো চাওক 1500 ওয়াটৰ 1.500 ওয়াটৰ
হিটাৰ হয় মই ইয়াৰ সুইচটো দিছোঁ আপোনালোকক চেক কৰি দেখুৱাইছোঁ এম্পিয়াৰটো এইটো মই ইয়াৰ সুইচটো দিলোঁ আপোনালোকে প্ৰপছটো এই এচি এম্পিয়াৰত ইয়াত সেট কৰি ল'ব চাইছে এচি এম্পিয়াৰটো সেট কৰোঁতে আপোনালোকে এই দুইটা তার যে আছে দুটা লগাব নালাগে যিকোনো এটাত ধৰিব এনেকৈ যিকোনো এটাত ধৰিলে এইটো চাওক 3.7 এম্পিয়াৰ দেখুৱাই আছে আৰু ইয়াত দিব এইটো চাওক 4 এম্পিয়াৰ 3.94 দেখুৱাইছিল অকল এটা ওয়্যাৰত দিব যিকোনো নিউট্ৰেল ফেজ থাকিবই আপোনালোকৰ কিন্তু এটা ওয়্যাৰতহে এনেকৈ ক্লেমটো দিব এইটো চাওক যদি দুটাত দিয়ে এনেকুৱা যদি দুটাত দিয়ে এম্পিয়াৰ শো নকৰিব এইটো চাওক এটাত দিলোঁ 3.7 তাৰপিছত 9 ইয়াত হোল্ড ডাটা হোল্ড বুলি প্ৰেছ কৰি দিলোঁ ডাটাটো হোল্ড হৈ গ'ল এতিয়া আৰু হিলাহিলি নকৰে হিটাৰটো বন্ধ কৰি দিছোঁ গৰম লাগি আছে ঢেৰ আপোনালোকক এইটো চাওক ডাটাটো হোল্ড হৈ গ'ল আপোনালোকে যিকোনো বস্তু চেক কৰোঁতে ডাটাৰ হোল্ড যে আছে বটনটো চাব প্ৰেছ আছে নেকি প্ৰেছ খুলি আপোনালোকে হেৰি কৰিব চেক কৰিব আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল আজি ইমানতে সামৰণি মাৰিলোঁ জয় অসম